পাকিস্তানত এতিয়া কান্দোনৰ ৰোল উঠিছে। ভাৰতৰ এয়াৰ ষ্ট্ৰাইকৰ পাছতেই কুখ্যাত সন্ত্ৰাসবাদীয়ে হুকহুকাই কান্দিছে। শেষ হৈ গ'ল মষ্ট ৱান্টেড সন্ত্ৰাসবাদীৰ পৰিয়াল। বাছি বাছি পাকিস্তানৰ সন্ত্ৰাসবাদীৰ 9টাকৈ ঘাটিত এয়াৰ ষ্ট্ৰাইক কৰি পেহেলগাম কাণ্ডৰ প্ৰতিশোধ ল'লে ভাৰতে। মঙলবাৰে নিশা ভাৰতীয় সেনাই বীৰত্বৰ পৰিচয় দেখুৱাই শেষ কৰিলে পাকিস্তানক। ইয়াৰ মাজতে মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড তথা মষ্ট ৱান্টেড সন্ত্ৰাসবাদী মাছুদ আজাহাৰে পৰিয়ালক হেৰুৱাই এতিয়া টুকিছে চকুপানী। ভাৰতৰ অপাৰেচন সিন্দুৰত মাছুদৰ পৰিয়ালৰ 14গৰাকীকৈ সদস্য নিহত হোৱাৰ কথা স্বীকাৰ কৰিছে। পৰিয়ালৰ সকলোকে হেৰুৱাই এতিয়া মাছুদে কৈছে, ময়ো মৰি যোৱা হলেই ভাল আছিল। ভাৰতৰ অপাৰেচন সিন্দুৰত মাছুদৰ পৰিয়ালৰ 14গৰাকীকৈ সদস্য নিহত হোৱাৰ পাছতেই মাছুদে প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ পত্ৰ। এই অভিযোগ পত্ৰত সন্ত্ৰাসবাদী মাছুদে লিখিছে, 3 বছৰ বয়সৰ পৰা 7 বছৰ বয়সৰ ল'ৰা-ছোৱালীও এই আক্ৰমণত নিহত হৈছে। এয়া অসুৰৰ দৰে কাণ্ড কৰিছে ভাৰতে। মোৰ পৰিয়াল শেষ হৈ গ'ল। ভাৰতৰ অপাৰেচন সিন্দুৰৰ আক্ৰমণত মাছুদৰ ভগ্নী, পত্নী, সন্তান আৰু ভাতৃ নিহত হৈছে। ইফালে ভাৰতৰ অপাৰেচন সিন্দুৰৰ পাছতেই পাকিস্তানত এতিয়া সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ। নিশাটো মুকলি আকাশৰ তলতেই কটালে বহু পাকিস্তানীয়ে। পাকিস্তানী যুৱকে বৰ্ণনা কৰিলে সমগ্ৰ ঘটনাৰ বিষয়ে। रात को 12:45 का टाइम था तो हम सोए हुए थे। एक ड्रोन आया और सीधा वो उसकी थोड़ी सी हाइट ऊपर थी। उसके बाद 3 ड्रोन आए हैं। वो तीनों का ताकुब मस्जिद थी, उन्होंने मस्जिद पर हमला किया, जिससे मस्जिद का सेन, मस्जिद के आगे एडमिनिस्ट्रेटिव ऑफिस और उसके आगे मस्जिद की छत वो सारी तबाह हो गई थी। और एक अफराद था, वो अपनी ड्यूटी पे छत पे बैठा हुआ था, वो इसके शहीद हो गया। लोगों में खौफ और राज फैल गया। लोग बाहर खेत में चले गए थे खुली जगह पे। बस इसी तरह ही रात गुजरी है, जागकर खौफ और राज में। खौफ ही बहुत था। পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ সিন্দুৰেৰে লোৱাৰ পাছতেই এতিয়া ভাৰতক প্ৰত্যুত্তৰ দিবলৈ পাকিস্তান সেনাক অনুমতি দিলে পাকিস্তান চৰকাৰে। পিছে ভাৰতৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ পাকিস্তানৰ সৎসাহস হয় নে নহয়, সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।